এই যে মই জুবিনৰ পডকাষ্টটো কৰিলোঁ, এই জুবিনৰ পডকাষ্টটোত 3 মিলিয়নতকৈ বেছি ভিউ হৈ আহিছে আৰু এই পডকাষ্টটোত আমি $2,909 লাভ কৰিছোঁ। এইখিনি জুবিনে দি যোৱা পইচা। এই পইচাখিনি আমি দেখিছোঁ জুবিনে জীৱন বোধ কৰোঁ সকলোতকৈ আগত থাকিব নতুনসকলক উৎসাহ দিয়াত আৰু সমৰ্থন দিয়াৰ ক্ষেত্ৰত। জুবিনে কৈছিল যে তেওঁৰ মুম্বাইৰ ঘৰটো সকলোৰে কাৰণে মুকলি আছিল, তেওঁ সকলোৱে উৎসাহ দিছিল। গতিকে এই পইচাখিনি আমি আধাৰশিলাত 20 বছৰৰ কাৰণে তাক ফিক্সড ডিপজিট কৰি থ'ম আৰু সেইখিনিৰ আমি যিখিনি সম্ভাৱনাপূৰ্ণ যিসকল শিল্পী তেওঁলোকক আমি সকলো ধৰণৰ সমৰ্থন দিব চেষ্টা কৰিম আৰু পৰৱৰ্তী সময়ত যদি পাৰোঁ এই ফাণ্ডটো আমি আৰু অকণমান ডাঙৰ কৰিব চেষ্টা কৰিম। এইটো জুবিনক লৈ আমাৰ প্ৰথম পদক্ষেপ। সেইটো এটা লিগেল এটা প্ৰচেছ, ইতিমধ্যে ছাবজুডিচ এটা ছাবজেক্ট আৰু মই ভাবোঁ মোৰ যিটো কৰ্তব্য, মই যিখন মঞ্চৰ পৰা মই কাম কৰোঁ, মই এইখন মঞ্চৰ পৰাই কাম কৰোঁ। মই কলমেৰে কম যি ক'বলৈ আছে আৰু মোৰ যিখিনি দায়িত্ব আছে সেইখিনি দায়িত্ব মই এনেকৈ পালন কৰি যাম। জুবিনক আমি এজন গায়ক হিচাপে অকল নহয়, আমাৰ সমাজৰ বাট দেখুৱাব পৰা, মূৰ তুলি চাব পৰা এজন নক্ষত্ৰ হিচাপে তেওঁ এতিয়া সিঁচৰিত হৈ আছে, তেওঁক আমি নিৰ্মাণ কৰিম। আমি গোট খুৱাম, এইটো নহয় যে আমি নিৰ্মাণ কৰিম। তেওঁক আমি গোট খুৱাই যদি আমি সেইবোৰ তৰাৰ ধূলি বুলি কওঁ, তেওঁৰ সকলো কৰ্ম তৰাৰ ধূলিখিনি গোট খুৱাই আমি এটা তৰা নিৰ্মাণ কৰিম। মোৰ দায়িত্ব সেইটো। এই যে মই জুবিনৰ পডকাষ্টটো কৰিলোঁ, এই জুবিনৰ পডকাষ্টটোত 3 মিলিয়নতকৈ বেছি ভিউ হৈ আহিছে আৰু এই পডকাষ্টটোত আমি $2,909 লাভ কৰিছোঁ। এইখিনি জুবিনে দি যোৱা পইচা। এই পইচাখিনি আমি দেখিছোঁ জুবিনে জীৱন বোধ কৰোঁ সকলোতকৈ আগত থাকিব নতুনসকলক উৎসাহ দিয়াত আৰু সমৰ্থন দিয়াৰ ক্ষেত্ৰত। জুবিনে কৈছিল যে তেওঁৰ মুম্বাইৰ ঘৰটো সকলোৰে কাৰণে মুকলি আছিল, তেওঁ সকলোৱে উৎসাহ দিছিল। গতিকে এই পইচাখিনি আমি আধাৰশিলাত 20 বছৰৰ কাৰণে তাক ফিক্সড ডিপজিট কৰি থ'ম আৰু সেইখিনিৰ আমি যিখিনি সম্ভাৱনাপূৰ্ণ যিসকল শিল্পী তেওঁলোকক আমি সকলো ধৰণৰ সমৰ্থন দিব চেষ্টা কৰিম আৰু পৰৱৰ্তী সময়ত যদি পাৰোঁ এই ফাণ্ডটো আমি আৰু অকণমান ডাঙৰ কৰিব চেষ্টা কৰিম। এইটো জুবিনক লৈ আমাৰ প্ৰথম পদক্ষেপ। সেইটো এটা লিগেল এটা প্ৰচেছ, ইতিমধ্যে ছাবজুডিচ এটা ছাবজেক্ট আৰু মই ভাবোঁ মোৰ যিটো কৰ্তব্য, মই যিখন মঞ্চৰ পৰা মই কাম কৰোঁ, মই এইখন মঞ্চৰ পৰাই কাম কৰোঁ। মই কলমেৰে কম যি ক'বলৈ আছে আৰু মোৰ যিখিনি দায়িত্ব আছে সেইখিনি দায়িত্ব মই এনেকৈ পালন কৰি যাম। জুবিনক আমি এজন গায়ক হিচাপে অকল নহয়, আমাৰ সমাজৰ বাট দেখুৱাব পৰা, মূৰ তুলি চাব পৰা এজন নক্ষত্ৰ হিচাপে তেওঁ এতিয়া সিঁচৰিত হৈ আছে, তেওঁক আমি নিৰ্মাণ কৰিম। আমি গোট খুৱাম, এইটো নহয় যে আমি নিৰ্মাণ কৰিম। তেওঁক আমি গোট খুৱাই যদি আমি সেইবোৰ তৰাৰ ধূলি বুলি কওঁ, তেওঁৰ সকলো কৰ্ম তৰাৰ ধূলিখিনি গোট খুৱাই আমি এটা তৰা নিৰ্মাণ কৰিম। মোৰ দায়িত্ব সেইটো। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।